8 বিগ ব্ৰেকিংলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই এপৰিন আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যত প্ৰেমৰ বাবে পুনৰ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা এগৰাকী মহিলা নিখাৰ ভাগত শৌচালয়লৈ গৈছিল তেনে সময়তে লক্ষ্মণ নামৰ এজন যুৱকে সংঘটিত কৰিছে মহিলাগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড লক্ষ্মণ নামৰ যুৱকজনে স্বামী নথকাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা বুলি ইতিমধ্যে আৰক্ষীৰ জেৰাত স্পষ্ট কৰিছে প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে লক্ষ্মণ নামৰ যুৱকগৰাকীয়ে লৈছো এই মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং প্ৰেমৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা স্বামী বহিৰাজ্যত থকাৰ সুযোগ লৈ মহিলাৰ সৈতে লক্ষ্মণে কৰিলে ভয়ংকৰ কাণ্ড স্বামী বহিৰাজ্যত থকাৰ সুযোগ লৈ মহিলাৰ সৈতে লক্ষ্মণ নামৰ এজন যুৱকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড নিশা শৌচালয়লৈ যাওঁতে মহিলাক চুচৰাই নিলে লক্ষ্মণে চুকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ মহিলাগৰাকীক চুকা অস্ত্ৰৰে আক্ৰমণ কৰিলে মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিৰাজ্যত থাকে আৰু এইগৰাকী মহিলাৰ সৈতে লক্ষ্মণ নামৰ যুৱকজনে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড চতিয়াৰ দক্ষিণাঞ্চলৰ চেনিমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীক নিশাই ঘটনাস্থলীত উপস্থিত হৈছে চতিয়া আৰক্ষী গুৰুতৰভাৱে আহত মহিলাগৰাকীক পৰৱৰ্তী সময়ত চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে আৰক্ষীৰ উপস্থিতিত আৰক্ষীয়ে আৰু স্থানীয় লোকে উদ্ধাৰ কৰি মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিলে ঘটনা সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে লক্ষ্মণ বসুমতাৰী নামৰ এজন যুৱকক আৰক্ষীৰ জেৰাত প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হোৱা বুলি ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে লক্ষ্মণে আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যত শেহতীয়াকৈ কেইবাটাও প্ৰেমৰ বাবে ভয়ংকৰ ঘটনাৰ উদাহৰণ দেখিবলৈ পোৱা গৈছিল এইবাৰ পুনৰ ৰাজ্যত সংঘটিত হৈছে এনে এটা চাঞ্চল্যকৰ ঘটনা প্ৰেমৰ বাবে এগৰাকী মহিলাক হত্যাৰ অপচেষ্টা লক্ষ্মণ বসুমতাৰী নামৰ এজন যুৱকৰ লক্ষ্মণ বসুমতাৰী নামৰ যুৱকজনে শৌচালয়লৈ নিশা ওলাই যাওঁতে মহিলাগৰাকীক আক্ৰমণ কৰিছে ঘৰৰ চোতালতে খাপ পিটি আছিল লক্ষ্মণ বসুমতাৰী আৰু ঘৰৰ চোতালতে খাপ পিটি থকা লক্ষ্মণ বসুমতাৰী নামৰ যুৱকজনে মহিলাগৰাকীক শৌচালয়লৈ যাওঁতে চুচৰাই আনিছিল আৰু চুকা অস্ত্ৰৰে মহিলাগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰিছিল মহিলাগৰাকীৰ স্বামী বহিৰাজ্যত থাকে বুলি জানিব পৰা গৈছে কৰ্মৰত অৱস্থাত আছে মহিলাগৰাকীৰ স্বামী আৰু কৰ্মৰত অৱস্থাত থকা মহিলাগৰাকীক আক্ৰমণ কৰিছিল কৰ্মৰত অৱস্থাত স্বামী বহিৰাজ্যত থকাৰ সময়তে লক্ষ্মণ আৰু মহিলাগৰাকীৰ মাজত এনে সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু পৰৱৰ্তী সময়ত দুয়োৰে মাজত যি সংঘাতৰ সৃষ্টি হৈছিল সেই সংঘাতৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে লক্ষ্মণ বসুমতাৰীক আৰক্ষীয়ে বহু সময় ধৰি জেৰা চলোৱাৰ অন্তত আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি দাঙি ধৰিছে লক্ষ্মণ বসুমতাৰীয়ে উল্লেখ কৰিছে এই কথা যে প্ৰেমজনিত কাৰণতে এই ঘটনা সংঘটিত হৈছে চতিয়াৰ দক্ষিণাঞ্চলৰ চেনিমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা তেজে লুতুৰি পুতুৰি অৱস্থাত মহিলাগৰাকীক পৰিয়ালৰ সদস্যসকলৰ সহযোগত উদ্ধাৰ কৰা হৈছে পৰৱৰ্তী সময়ত আৰক্ষী আহি মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে বৰ্তমানো কিন্তু সংকটমুক্ত নহয় মহিলাগৰাকী আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলবাসীয়ে দাবী উত্থাপন কৰিছে শীঘ্ৰেই প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে ৰাজ্যত এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় আজি দক্ষিণ চতিয়া চেনিমাৰী গাঁৱত আমাৰ এইখন গাঁও বহুত ভিতৰুৱা গাঁও ইয়াত এটা মৰ্মান্তিকৰ ঘটনা হৈ গৈছে আমি আজি ইয়াতে বুঢ়া হ'লোঁ কোনোদিনে নোহোৱা নোপোজা ঘটনা এটা আমাৰ ইয়াত হৈ গৈছে যিহেতুকে মানুহ নথকা সুযোগ লৈ পেলাই এজনী বোৱাৰী প্ৰায় 100 মিটাৰ অলপ দূৰলৈ কৰি আনি তাত পেলাই থৈ গুচি গৈছে গতিকে আমি ৰাইজে আৰু মই উন্নয়নৰ ফালৰ পৰা সভাপতি হিচাপত মই এইটোৱে বিচাৰিছোঁ যে আমাৰ প্ৰশাসন বিষয়াই যাতে ইয়াৰ উচিত তদন্ত কৰি দোষীক মানে শাস্তি দিয়ে যেন আৰু এই ভাই বোৱাৰীজনীয়ে যোৱাকালি ৰাতি প্ৰায় 10:30মান বজাত যেতিয়া তেওঁ শৌচাগাৰলৈ যাম বুলি কয় শৌচাগাৰলৈ যোৱা অৱস্থাত কোনোবা এজন দুৰ্বৃত্তই কি হেৰি কৰি পেলাই লৈ আহিল পৰিকল্পিতভাৱে আনিছেনে নে কিবা কৰি আনিছে সেই কথাটো নাজানো যেতিয়া আনি লৈ পেলাই অলপ পিছত মানে চিঞৰ বাখৰ কৰে কওঁতে আৰু এজনী বোৱাৰী আছে বোৱাৰীজনীয়ে শুনিছে শুনি লৈ পেলাই তেওঁ কৈছে মা আমাৰ দেখোন এই বৌয়ে চিঞৰি আছে কিহৰ কাৰণে ব'লকচোন বুলি পেলাই
যেতিয়া ওলাই আহিলে পেলাই দেখা পোৱা যায় তেওঁক ইয়াতে একদম পূৰা অৱস্থাত পেলাই থৈ গৈছে। মানে ঘৰৰ কাষতে? ঘৰৰ পৰা লৈ আহিলে তাৰপৰা প্ৰায় 100 মিটাৰমান দূৰত আনি লৈ পেলাই এইখিনিতে আনি পেলাইছেহি। পেলাইলে আৰু মানুহজনী উঠিব পৰা নাই। দোষীয়ে আমাৰ ইয়াত আজিলৈকে আমি ক'বলৈ পৰা নাছিলোঁ এনেকুৱা যে চিনেমাৰী গাঁৱত আগতে ঘটিছে, এনেকুৱা এইটো পহিলা ঘটনা ঘটিছে। কাৰণ এনেকুৱাকৈ যে এজনী মানুহক আৰু এতিয়া সৰু পোৱালি দুটা আছে, প্ৰায় 4 বছৰীয়া 5 বছৰীয়া এনেকুৱা